নমস্কাৰ অসম ফ্ৰম অৰুণাচল। কেনে আছে আপোনালোক? মোৰ ইউটিউব চেনেল ৰাজবি ব্লগ আছামিছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি আজি আছোঁ অৰুণাচল। আপোনালোকে জানে যোৱাকালি মই অৰুণাচল আহিলোঁ। অৰুণাচল আহি আমি ইয়াতে আছিলোঁ, এইটো আমাৰ কটেজ। আৰু আপোনালোকক মই এই ৰাতিপুৱা ইয়াৰে ভিউটো দেখাবলৈ আৰম্ভ কৰিম, য'ত আমি আছিলোঁ ইয়াৰ পৰা আমাৰ চাৰিওফালৰ ভিউটো কেনেকুৱা আপোনালোকে চাই থাকক। মোৰ লগত সন্ধিকৈ আছে। গুড মৰ্নিং। আমি এতিয়া ভিউটো দেখাম, ইয়াৰে ভিউটো আপোনালোকে আৰু এইখন হৈছে অৰুণাচলৰ বিখ্যাত ইয়ামগো নদী। তো গাইজ, এই ভিউটো কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কেনেকুৱা এটা ভিউত আহিছোঁ মই সঁচাকৈ ভবা নাছিলোঁ, মানে ইমান হঠাতে প্লেন হৈ ইমান হঠাতে অৰুণাচল পাম আৰু এনেকুৱা সুন্দৰ ভিউ এটা দেখা পাম। তো কেনেকুৱা লাগিছে ভিউটো মোৰ কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব আপোনালোকে। এতিয়া আমি মৰ্ণিং ৱাকৰ কাৰণে ওলাই যাম আৰু মৰ্ণিং ৱাক কৰি ফ্ৰেছ হৈ আমি ইয়াতে আমাৰ চাওক ব্ৰেকফাষ্টৰ যোগাৰ কৰিছে, মোৰ পিছফালে দেখা পাইছে। তো তাত আমি ব্ৰেকফাষ্ট কৰি 9টা বজাত আমি ওলাই যাম, য'ত মানে খেলখন অনুষ্ঠিত কৰিছে ইয়াৰ অনাৰেবল MLA। তালৈকে যাম আমি। গোটেই দিনটো কি কৰোঁ গোটেইখিনি দেখুৱাম, গতিকে চাই থাকক মোৰ লগত ভিডিঅ'টো। এতিয়া আমি গা ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু চাওক মই এতিয়াও এইটো ভিউতে ৰখি আছোঁ। এনেকুৱা ধুনীয়া লাগিছে আৰু ইয়াৰ পৰা পানীবিলাক দেখিছে গোটেই ট্ৰান্সপাৰেণ্ট হয়। তো আমাৰ শ্ৰদ্ধাৰ MLA দিগন্ত কলিতা ডাঙৰীয়া এতিয়া দৌৰি আছে। তেখেতে দৌৰা হ'লে তেখেতৰ পৰা এটা মন্তব্য জানিম, ইয়াত এই ঠাইটোত আহি তেখেতৰ কেনেকুৱা লাগিছে। বলক তেখেতৰ মন্তব্যটো শুনো এতিয়া। গুড মৰ্ণিং, সুপ্ৰভাত। আমি অৰুণাচললৈ আহিছোঁ আৰু অৰুণাচলৰ কাম্বা বুলি এখন ঠাই আছে আৰু নদীৰ পাৰত, আৰু নদীখনো খুব সুন্দৰ নদী, ইয়ামগো নদী। আৰু ডিষ্ট্ৰিক্ট হিচাপে ৱেষ্ট চিয়াং। আপোনালোকে চাওক কি সুন্দৰ পৰিৱেশ। ৰাতিপুৱা আমি ইয়াত আজি আছোঁ, আমাৰ ইয়াত খেল এখন উপভোগ কৰিবলৈ আহিছোঁ। আৰু ইয়াৰ বিধায়ক আমাৰ ভাতৃ ম্যানমাৰ, তেওঁ আমাক এই ৰিজৰ্টটোত ৰাখিছে। ৰাতিপুৱা আমি সকলোৱে আজি মই প্ৰায় 5 কিলোমিটাৰ দৌৰিলোঁ আৰু এনেকুৱা লাগিছে আৰু 5 কিলোমিটাৰ দৌৰিব মন গৈছে। আপোনালোকে অকণমান মই কেমেৰামেনক কৈছোঁ অকণমান পৰিৱেশটো দেখুৱাওক, কি সুন্দৰ পৰিৱেশ। নদীৰ পৰিৱেশ চাওক, নদীখন চাওক, দেখিলে ভাল লাগে। একেবাৰে নদীৰ তললৈ দেখা পায়। মই কেমেৰামেনক কৈছোঁ একদম তললৈ দেখুৱাওক নদীখন। আৰু চাওকচোন কি ধুনীয়া এটা পৰিৱেশ। সেইফালে চাওক, ওপৰৰ পাহাৰবিলাক চাওক কি ধুনীয়া সুন্দৰ পৰিৱেশ। অকণ পাহাৰলৈ দেখুৱাওক, গোটেই পাহাৰখন চাওক। আৰু এবাৰ ৰিজৰ্টটো গোটেইটো এবাৰ দেখুৱাব দিছোঁ। এটা ধুনীয়া পৰিৱেশত এই ৰিজৰ্টটো ইয়াত কৰিছে। আৰু সকলোতকৈ ডাঙৰ কথা, মালিকজন, ইয়াৰ অনাৰজন এই ৰিজৰ্টতে। এনেকুৱা লাগিছে 4-5 দিন থাকি যাব মন গৈছে। সঁচাকৈ এটা মনোৰমা দৃশ্য। আৰু অৰুণাচলতো অসমতো যে নৰ্থ ইষ্টটো যে ইমান ধুনীয়া, মানুহে কয় ছুইজাৰলেণ্ড যাব লাগে। ছুইজাৰলেণ্ডৰ দৰে ধুনীয়া পৰিৱেশ। আহক আমি এই ঠাইলৈ আহোঁ, সকলোৱে উপভোগ কৰোঁ। এতিয়া দেখিছে আপুনি এটা সুন্দৰ পৰিৱেশ আপোনালোকে। এতিয়া আমি অকণমান ইয়াত এটা ধুনীয়া ওখ আচলতে তাৰপৰা ভিউ চাব পাৰি, আমি তালৈ গৈ আছোঁ। আহক, ধুনীয়া পৰিৱেশ সঁচাকৈ। আৰু আচৰিত লাগে কি অকণমান ইয়াত মূৰত বা চুলিত অকণমান আপোনাৰ কুঁৱলী পৰি আছে। ঠাণ্ডা এটা ৰিমঝিম ঠাণ্ডা এটা মানে আপোনাৰ
আইচৰ এটা সৰু এটা মানসিকভাৱে এটা আত্মসন্তুষ্টি দেখিবলৈ পোৱা গৈছে। সঁচাকৈ বৰ মনোমোহা দৃশ্য। এতিয়া আমি চাইড ভিউ এটা পইণ্ট আছে, এইখন পইণ্টলৈ আহিছোঁ। এইখন চাওক, ৰিজৰ্টখনৰ নাম আইচলেণ্ড ৰিজৰ্ট, কাম্বা ৱেষ্ট চাইলিং ডিষ্ট্ৰিক্ট। আৰু প্ৰেমা চান্দুৱে এইখন ইনগ্ৰেট কৰিছিল 2017। আমাৰ বন্ধু, মোৰ ভাতৃ, ম্যানমাৰ কাবাক ইয়াত তেখেত নিজেই ইয়াৰ বিধায়ক। আমি ওপৰলৈ যাম নেকি? ধুনীয়া এটা পৰিৱেশ। পৰিৱেশটো মই কেমেৰামেনক কৈছোঁ ওপৰৰ পৰা পৰিৱেশটো দেখুৱাব দিছোঁ। দহ বজাত অনুষ্ঠানলৈ যাম। আৰু এতিয়া আমি ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্ট কৰি এতিয়া আমি ওলাই যাম। আমাৰ যিটো প্ৰগ্ৰেম আছে, মেইন প্ৰগ্ৰেম, আমি গোটেইকেইজন MLA ৰেডি হৈ গৈছে, তো আমিও ৰেডি হৈছোঁ। এতিয়া আমি ব'লক আমি প্ৰগ্ৰেমলৈ যাওঁ, য'ত এখন মানে ষ্টেট ভিত্তিক, ৰাজ্যিক ভিত্তিক এখন খেলা হৈছে। ইয়াৰে লোকেল MLA নেমাৰ কাৰবাকৰ ডাঙৰীয়াৰ মানে তত্বাৱধানত যিখন খেল হৈ আছে, সেই খেলখনত আমি যাম এতিয়া। ব'লক তালৈকে। আমি এতিয়া আছোঁ দাৰাকত, অৰুণাচল প্ৰদেশৰ দাৰাকত। আৰু ইয়াতে মানে খেলখন আৰম্ভ হৈছে। আমি আহি পালোঁ আৰু ইয়াতে ইয়াৰ অৰুণাচলী মানুহৰ যি ট্ৰেডিশ্যনেল ডান্স হয়, ট্ৰেডিশ্যনেল ডান্স শ্ব' কৰা হৈছে। আৰু আমাৰ অসমৰ পৰা অহা MLA কেইজন মঞ্চত আছে। আৰু ইয়াতে আপোনালোকে চাওক, এতিয়া আমাৰ ইয়াতে যিখন খেল অনুষ্ঠিত হ'ব, ক্লজিং চেৰিমনি, আমাৰ প্ৰগ্ৰেম গোটেই শেষ হৈ গ'ল। এতিয়া আমি গৈ আছোঁ লাঞ্চ কৰিবলৈ। ইয়াতে IB আছে। এতিয়া লাঞ্চ কৰি আমি ৰিটাৰ্ণ হ'ম অসমলৈ। আৰু সেইখন হৈছে খেলপথাৰ, আৰু য'ত খেল অনুষ্ঠিত হৈ আছে। আৰু ইয়াৰে চাৰিওফালৰ পৰিৱেশ চাওক। তো গাইজ, আমি
ডেৰেকত অনুষ্ঠান শেষ কৰি আহি আমি এতিয়া পাছিঘাট পালোঁ। অসম অৰুণাচলৰ যি সীমান্ত, আমি তাৰে গেষ্ট হাউচত আছোঁ এতিয়া। মোৰ মানে আপোনালোকক লাঞ্চ কৰাৰ পিছত একো দেখুওৱা নহ'ল, ৰাস্তাটো একো দেখুওৱা নহ'ল। আমি আহিলোঁ প্ৰায় 6 ঘণ্টা জাৰ্ণি কৰি আহিলোঁ পাছিঘাটলৈ ডেৰেকৰ পৰা, কিন্তু আপোনালোকক একো দেখুওৱা নহ'ল আমাৰ। মানে মোৰ মানে গাটো হঠাৎ বেয়া হৈ গ'ল। মই মানে গাড়ীত পূৰা 6 ঘণ্টা শুই আহিলোঁ আৰু এতিয়া আহি পূৰা বিচনাই লৈছোঁ। তো যিখিনি দেখুৱাইছোঁ মই ভাবোঁ আপোনালোকে ভালেই পাব। মই আশা কৰিছোঁ আপোনালোকে ভাল পাব। যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। সকলো ভালে থাকক, কুশলে থাকক আৰু সকলোতকৈ ডাঙৰ কথা সকলোৱে হাঁহি থাকক। নমস্কাৰ, জয় আই অসম।